ঋতুমণি মই যি পৰিৱেশ সেই পৰিৱেশ দেখুৱাম আৰু খুব কম সময়ৰ ভিতৰত মই গোটেইখিনি কথাই কোৱাৰ চেষ্টা কৰিম যে এয়া হৈছে জুবিন গাৰ্গৰ যি অন্ত্যেষ্টিক্ৰিয়া সম্পন্ন হোৱা যিটো স্থান আছিলে সেই স্থান আৰু যিসকল PWDৰ একাংশ যি শ্ৰমিক আছে সেই শ্ৰমিকসকলে এই ধৰণে কাম কাজখিনি কৰি আছে তেওঁ যিহেতু স্থায়ীভাৱে এইখিনি স্থাপন কৰা হৈছে গতিকে তাৰ বিপৰীত ফালৰ যিটো দৃশ্যাংশ দেখা পোৱা গৈছে যে ইয়াতেই জুবিন গাৰ্গক যি ৰাজহুৱাভাৱে যি শ্ৰদ্ধাঞ্জলি যিটো স্থান নিৰ্ধাৰণ কৰি দিছিল সেই স্থানত দেখা পোৱা গৈছে যে আজিও অৰ্থাৎ ২৬ দিনৰ পিছতো এনেধৰণৰ এটা পৰিৱেশ দেখা পোৱা গৈছে যে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা অজস্ৰ যি গুণমুগ্ধ সেই গুণমুগ্ধৰ সোঁত বৈছে যি সোণাপুৰৰ এই বিশেষ স্থানলৈ যিটো স্থান জুবিন গাৰ্গৰ যেন অন্তিম যি স্থান বা যিটো জুবিন গাৰ্গৰ যেন ইয়াতে সকলোৱে বিচাৰি পাইছে তেওঁক আৰু সেই যিটো স্থান আছে এই স্থানটোলৈ ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা আমি কেইবাটাও দৃশ্যাংশ দেখুৱাম যে আমি যদি দূৰলৈ চাওঁ যে আনটো প্ৰান্তত যদি চাওঁ যে এইফালে দেখা পোৱা গৈছে যে দৈনিক হাজাৰ হাজাৰ যি বন্তি সেই বন্তি প্ৰজ্বলন কৰি প্ৰিয় শিল্পীগৰাকীলৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰা হৈছে যাতে তেওঁৰ আত্মাই চিৰশান্তি লাভ কৰে এই যি আত্মা সেই আত্মা অবিনষ্ট হওক আৰু এই উদ্দেশ্যে দেখা পোৱা গৈছে যে অজস্ৰজনে এই ধৰণে অশ্ৰুসিক্ত নয়নেৰে আজিৰ তাৰিখতো বা আজিৰ যি ২৬ দিনৰ পিছতো এনেধৰণৰ এটা পৰিৱেশ দেখা পোৱা গৈছে অজস্ৰজন আহিছে মই যদি উল্লেখ কৰোঁ যে উজনি নামনি পাহাৰ ভৈয়াম সকলো প্ৰান্তৰ পৰাই যিহেতু গুণমুগ্ধসকল আহিছে আৰু এই ধৰণে দেখা পোৱা গৈছে এই পৰিৱেশ আৰু আনটো ফালৰ যিটো পৰিৱেশ আমি দেখাম যে খুব আধ্যাত্মিকতাৰ এটা পৰিৱেশ যে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা আয়তীসকল আহিছে তেওঁলোকে যি নাম প্ৰসংগ সেই নাম প্ৰসংগ কৰিছে আৰু এই ধৰণেই জুবিন গাৰ্গৰ প্ৰতি তেওঁলোকে যি শ্ৰদ্ধা সেই শ্ৰদ্ধা নিবেদিছে আৰু সমান্তৰালকৈ ভগৱানৰ ওচৰত সকলোৱে প্ৰাৰ্থনা কৰিছে যে যি তেওঁৰ আত্মা সেই আত্মাই যাতে চিৰশান্তি লাভ কৰে এই আত্মা যাতে যি জুবিন গাৰ্গৰ আত্মাই চিৰশান্তিৰ বাবে এই ধৰণে প্ৰাৰ্থনা কৰিছে আৰু এয়া হৈছে যিটো স্থান নিৰ্ধাৰণ কৰি দিছে যে জুবিন গাৰ্গৰ যি অন্ত্যেষ্টিক্ৰিয়া সম্পন্ন হোৱাৰ সন্মুখ ভাগত এই ধৰণে দেখা পোৱা গৈছে যে নিতৌ প্ৰতিদিনেই প্ৰতিটো পলকতে প্ৰতিটো সময়তে এনেধৰণে যে নাম প্ৰসংগ কৰি অহা হৈছে যে আয়তীসকল আহিছে বিভিন্ন প্ৰান্তৰ পৰা আমি উল্লেখ যদি কৰোঁ যে উজনিৰ বা আন যি প্ৰান্ত আছে সেই প্ৰান্তৰ পৰা এই ধৰণে আহিছে আৰু আনফালে যদি আমি এটা দৃশ্যাংশ চাওঁ এয়া হৈছে যিসকল অনুৰাগীয়ে ইয়াতে প্ৰিয় শিল্পীগৰাকীক শ্ৰদ্ধা নিবেদি এখন যি গামোচা সেই গামোচা প্ৰদান কৰিছে আৰু এইসমূহ গামোচা এই ধৰণে যি মহিলাসকলৰ দ্বাৰা এই ধৰণে জাপি থকা হৈছে যাতে প্ৰতিটো সম্পদেই আচলতে সংৰক্ষণ কৰিব পাৰে জুবিন গাৰ্গৰ যি মৰম জুবিন গাৰ্গলৈ যি শ্ৰদ্ধা সেই শ্ৰদ্ধা জনাই প্ৰতিটো যিহেতু ফুলো জুবিন গাৰ্গলৈ শ্ৰদ্ধাঞ্জলি দিয়া প্ৰতিটো ফুলো যাতে একোটা সম্পদ যে কোটিটকীয়া একোটা সম্পদলৈ ৰূপান্তৰ হৈছে বৰ্তমান আৰু এই ধৰণে দেখা পোৱা গৈছে যে যিসমূহ গামোচা প্ৰদান কৰিছিল প্ৰিয় শিল্পীগৰাকীক এই শিল্পীগৰাকীক প্ৰদান কৰা গামোচাসমূহ এই ধৰণে দেখা পোৱা গৈছে যে জাপি আছে খুব সুন্দৰভাৱে যাতে সংৰক্ষণ কৰিব পাৰে অৱহেলা যাতে নহয় তাৰ প্ৰতি লক্ষ্য ৰাখিছে মই কথা পাতিব চেষ্টা কৰিম যথেষ্ট সংখ্যক লোক যিহেতু আহিছে মই আপোনাৰ ওচৰলৈ আহিছোঁ ক'ৰ পৰা আহিছে প্ৰথমে মই নলবাৰীৰ পৰা আহিছোঁ কি ক'ব আজি ২৬টা দিন হ'ল ন্যায়ৰ ক্ষেত্ৰত আমি যথেষ্ট জাষ্টিছ ফৰ ন্যায় আমি কৈ আহিছোঁ আৰু তাৰ পাছতো ন্যায়ৰ আচলতে অপেক্ষাত আমি আছোঁ কি ক'ব আমাৰ গোটেই ন্যায়টো পালে আমি ভাল লাগে আমাৰ আমি যিহেতু তাৰ জুবিনদাৰ অনুৰাগী হওঁ ন্যায় লাগে ন্যায় পালে সকলোৱে শান্তি পাব নিশ্চয়কৈ মই আপোনালোকৰ ওচৰলৈ আহিছোঁ ক'ৰ পৰা আহিছোঁ আমি উত্তৰ গুৱাহাটী মাজগাঁৱৰ পৰা আহিছোঁ আমাক ন্যায় লাগে আমাক ন্যায় লাগে জুবিনদাৰ প্ৰতি ন্যায় লাগে আজি ২৬টা দিন হ'ল সকলোৱে আচলতে এটাই কথা যে জাষ্টিছ ফৰ ন্যায় চবেই হেছটেগ দি জাষ্টিছ ফৰ ন্যায় বুলি কৈছে কি ক'ব আমাক ন্যায় লাগে আমি ন্যায়ৰ বাদে আৰু একো বিচৰা নাই জাষ্ট ন্যায় নিশ্চয়কৈ যিহেতু জাষ্টিছ ফৰ জুবিন গাৰ্গ জুবিন গাৰ্গৰ যি ন্যায় সেই ন্যায় লাগে সকলোকে আৰু এটাই কথা যে সকলোৱে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰি অৰ্থাৎ সমাধি ক্ষেত্ৰত উপস্থিত হৈ এই ধৰণে তেওঁলোকে যি দাবী উত্থাপন কৰি আহিছে গতিকে দেখা পোৱা গৈছে যে অজস্ৰজন যদি আমি পাৰোঁ যে আনটো যি সামগ্ৰিক যি পৰিৱেশ সেই পৰিৱেশ যদি দেখুৱাবলৈ চেষ্টা কৰোঁ এই ধৰণে কেনেধৰণৰ আচলতে পৰিৱেশ এই দৃশ্যাংশ দেখিলেই আচলতে স্পষ্ট হ'ব যে আমি সোণাপুৰৰ জুবিন গাৰ্গৰ সমাধিস্থলীৰ পৰা কিছু পৰিৱেশ দেখুৱালোঁ আমাৰ সাংবাদিক অনুম নাথৰ জৰিয়তে।